গুৱাহাটী মহানগৰীত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড হাতীগাঁও সুন্দৰপন নগৰত ছয়দালি নামৰ এজন ব্যৱসায়ীক হত্যা দুজন বন্ধুৱে মিলি ব্যৱসায়ীগৰাকীক হত্যা কৰিছে আৰু বৰ্তমান পলাতক দুজন বিগত 2 মাহ ধৰি ভাড়াতীয়া হিচাপে ভতিজাকৰ সৈতে আছিল ছয়দালি গৰম বন্ধৰ বাবে পৰিয়ালৰ আন লোকসকল গৈছিল ঘৰলৈ আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আমি পুনৰবাৰ জনাইছো মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে হাতীগাঁও সুন্দৰপন নগৰত ছয়দালি নামৰ এজন ব্যৱসায়ীক হত্যা কৰা হৈছে দুজন বন্ধুৱে মিলি ব্যৱসায়ীগৰাকীক হত্যা কৰিছে আৰু বৰ্তমানে পলাতক হৈ আছে দুজন বিগত 2 মাহ ধৰি ভাড়াতীয়া হিচাপে ভতিজাকৰ সৈতে আছিল ছয়দালি গৰম বন্ধৰ বাবে পৰিয়ালৰ আন লোকসকল গৈছিল ঘৰলৈ আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আমাৰে ঘৰত ভাড়াতীয়া আছিলে আমি ৰাতিপুৱা খবৰ পালো যে এনেকে ৰুমত মৰি আছে ল'ৰাটোৰ নাম ছায়াদ আলী টাইলছৰ কাম কৰিছিলে তাৰ লগত ভতিজা এটা আছিলে সৰু ল'ৰা 16 বছৰমান বয়স হ'ব আৰু হি সৰু ল'ৰাটো কোৱা মতে আৰু দুজন লগৰ আহিছিলে তাৰ ৰুমটোত পিছে ৰুম তাতে দুটা সিহঁতে একেলগে ভাত চাত খাই সৰু বাচ্চাটো বেলেগ ৰুমত কৈছে তুমি হেতু ৰুমত থাকা আমি তিনটা একেলগে আছো কথা বতৰা পাতিম তে হেনেকে ধৰক মৰ্নিং ল'ৰাটো আকৌ উঠিছে সৰু ল'ৰাটো উঠি পেলাই যেতিয়া আপোনাৰ কামত যাব মাতিবলৈ গৈছে মাতিবলৈ যোৱাতে বোলে এনেকুৱা অৱস্থাত পাইছে পিছত সৰু ল'ৰাজনে আমাকো জনোৱা নাই পিছত হি যাই পেলাই হি পলালে সৰু ল'ৰাটো ভয়তে পলালে আৰু দুজন যে আছিলে হি দুজন আগতে পলালে সৰু ল'ৰাটোও দেখা নাই হেতক পিছত পলালে তাৰপিছত সেই সৰু ল'ৰাজনৰ পাপাক ফোন কৰিলে ল'ৰাটোৱে যে এনেকুৱা হৈছে তাৰপিছত সেই তাৰ পাপাই আকৌ বেলেগ এজন আমাৰ নেইবাৰক কল কৰিলে চিনাকি মানুহ আমাৰ নেইবাৰে আহি আমাক কয় আপোনালোকৰ ঘৰত বোলে এনেকৈ মানুহ মৰি আছে আমিতো গম নাপাওঁ আমিতো গমেই পোৱা নাই তেতিয়া ধৰক 8টা মান বাজে তেতিয়া আহিছে মানে খবৰটো পিছত আমি যাই চালোঁ ৰাইজৰ মানুহ লগত যাই সঁচাই এনেকুৱা মৃত অৱস্থাত বিছনাত পৰি আছে মহানগৰীত এই ঘটনা সংঘটিত হৈছে হাতীগাঁও সুন্দৰবন নগৰত ছয়দালি নামৰ এজন ব্যৱসায়ীক হত্যা কৰা হৈছে দুজন বন্ধুৱে মিলি ব্যৱসায়ীগৰাকীক হত্যা কৰিছে আৰু বৰ্তমান দুইজন পলাতক হৈ আছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি অধিক খবৰ ল'বলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে ধৰ্মেন্দ্ৰ মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা এবাৰ বন্ধুৱে মিলি বন্ধুক হত্যা কৰিছে কিহৰ বাবে হত্যাকাণ্ড সংঘটিত কৰিলে এই সন্দৰ্ভত কিবা তথ্য আপুনি লাভ কৰিছে নেকি আনহাতে পলাতক হৈ থকা দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লৈছে কৰায়ত্ব কৰিবলৈ ধৰ্মেন্দ্ৰ এই মুহূৰ্তত ক'বলৈ লাগিব যে ৰাজধানী গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে কিয়নো প্ৰথম কথা যদি কোৱা যায় তেতিয়াহ'লে দেখিবলৈ পাব যে বন্ধুৱে বন্ধু মিলি হত্যা কৰা সন্দেহ কৰিছে স্থানীয়লৈকে 2 মাহ পূৰ্বে আচলতে ছয়দ আলী নামৰ এজন ব্যক্তি আছে তেওঁক ইতিমধ্যে 2 মাহ পূৰ্বে তেওঁলোকে ভাৰতীয় হিচাপে আহিছিল গুৱাহাটী মহানগৰীৰ যি হাতীগাঁও অন্তৰ্গত যি সুন্দৰ নগৰ যি আছে তাত অৰ্থাৎ লাচিত পথত তেওঁলোক আহিছিল আৰু নিশা তেওঁ নিজৰ ভতিজাকৰ সৈতে তেওঁ নৈশ যাপন কৰিছিল আৰু তাৰ মাজত এটা কথা ক'ব লাগিব যে যি ভতিজাকৰ লগতে যি ছয়দ আলী থাকিছিল আৰু অন্য পৰিয়ালৰ যি আন সকলো লোক তেওঁলোক ইতিমধ্যে গাঁৱৰ ঘৰলৈ গ্ৰীষ্ম বন্ধৰ বাবে তেওঁলোকে ফুৰিবলৈ গৈছিলে আৰু তাৰে সুযোগ গ্ৰহণ কৰি আচলতে ছয়দ আলীয়ে নিশ্চয় লগত এক পাৰ্টি কৰা বুলি যি ধৰণৰ ফুডাৰ পাৰ্টি কৰা বুলি ইতিমধ্যে ইয়াৰ স্থানীয় লোকে জানিবলৈ দিছে আৰু এই ফুডাৰ পাৰ্টিৰ উদ্দেশ্যে আচলতে 2 বন্ধু তেওঁলোকৰ ঘৰলৈ আহিছিলে যি ভাৰতীয় কথালৈ আহিছিলে আৰু ভাৰতীয় কথাত তেওঁলোকে নিশাৰ ভাগত আচলতে তেওঁলোকে এক আড্ডালৈকে পৰিণত কৰিছে আৰু পৰৱৰ্তী সময়ত কি কাৰণত যিহেতু ভতিজাকটো অন্য এটা ৰুমত টোপনি মাৰি আছিলে তেওঁ সম্পূৰ্ণভাৱে দুইজনকে কোন পথ কেনেকৈ থাকে কিয় বিখ্যাত কিন্তু তেওঁলোকে নাজানে তেওঁ ভতিজাকজনে নাজানে কিন্তু এই দুজন লোকে আচলতে এই যিজন টাইলছ মিস্ত্ৰী বুলি কোৱা হৈছে ব্যৱসায়ী বুলি কোৱা হৈছে ছয়দ আলী তেওঁক হত্যা কৰি থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে কিন্তু তাৰ মাজত এটা কথা ক'বলৈ কিয় কোনে কি কাৰণত এনেধৰণৰ হত্যা সংঘটিত কৰিলে এয়া কিন্তু এক আৰক্ষী তদন্ততে উলাই পৰিব আৰু পুনৰবাৰ কৈছে যে এই 2 বন্ধু যে পলাতকৰ কথা এই 2 বন্ধু কোন এই 2 বন্ধু আহিছিলে তেওঁলোকৰ পৰিচয় কি বৰ্তমান আৰক্ষীয়ে জানিব পৰা হোৱা নাই যিগৰাকী ভতিজাক আছে সেই ভতিজাকজনক ইতিমধ্যে আৰক্ষীয়ে সোধপোছ কৰিছে ক্ৰাইম ব্ৰাঞ্চৰ মানুহ আহিছে উচ্চ পদস্থ আৰক্ষী বিষয়া আহিছে হাতীগাঁও উচ্চ পদস্থ আৰক্ষী আহি পেলাই ইতিমধ্যে গোটেই ঘটনা তদন্ত
ষ্টেটমেণ্ট লৈছে বিশাল ভাগত কোন আহিছিলে গোটেই সমগ্ৰ ঘটনা বিৱৰণী আচলতে কি আছিলে গোটেই ৰহস্যটো যি এই চাৰাউণ্ডিঙৰ চাৰিওফালে গোটেই ৰহস্য আৱদ্ধৰ ঘটনা কেন্দ্ৰ কৰি কি হৈছিলে হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আগবঢ়াইছে মেডেনি কিন্তু এটা কথা ক'বলগীয়া যে ৰাজধানী গুৱাহাটী মহানগৰীত ৰাতিপুৱাৰ ভাগতে এক হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছিলে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ঘৰৰ পিছফালে হাতীগাঁও ৰেকিবুদ্দিন আহমেদৰ ঘৰৰ পিছফালে এক সুইচাইড অৰ্থাৎ আত্মহত্যাৰ ঘটনা এক সংঘটিত অনুমাইক ৰখাইছিল এজন 18 বছৰীয়া যুৱকক কিন্তু দুটাকৈ ঘটনা গুৱাহাটী মহানগৰীত আজিৰ দিনটোত দুটাকৈ ঘটনা সংঘটিত হৈছিলে এই গোটেই দুইটা ঘটনাই কিন্তু ৰহস্যৰ আৱৰ্তত আছে এই দুইটা ঘটনাৰ বিশেষকৈ যদি চোৱা যায় এইটো ঘটনাও কিন্তু অন্যতম যিহেতু ভাৰতীয় কথাত নিজ বন্ধুৱে কেনেকৈ হত্যা কৰিব পাৰিলে ইতিমধ্যে ভতিজাকক আৰক্ষীয়ে তদন্ত ষ্টেটমেণ্ট লৈছে কি কাৰণত কোন আহিছিলে তেওঁ এই বন্ধু দুজনৰ নাম বা পৰিচয় দিব পৰা বৰ্তমানো হোৱা নাই আৰক্ষীৰ উচ্চপদস্থৰ তথ্যৰ ভিত্তিতহে আচলতে তদন্তৰ ভিত্তিতে গোটেই ঘটনা পোহৰলৈ আহিব মেডেনি আপোনাক ধন্যবাদ জনাইছো আৰু মহানগৰীৰ পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে এবাৰ বন্ধুৱে মিলি বন্ধুক হত্যা কৰিছে কিন্তু কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়া পোহৰলৈ অহা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে দুজন বন্ধু ইতিমধ্যে পলাতক আৰু পলাতক বন্ধুৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে